আমার পরম গুরু শঙ্কৰ মাধৱ অভেদ্য ঈশ্বৰ গুৰু নাহি দুইত পৰ দোহান নাম কীৰ্তন কৰিয়া কৃতকৃত হৈ নৰ এৰাম দোহান নাম কীৰ্তন কৰিয়া কৃতকৃত হৈ নৰ আজন্মৰ সেৱাৰ স্থলী প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমাৰ পৰম কৃপালু গুৰুজনাৰ গুৰু জন্ম জয়ন্তী হেন পবিত্ৰ দিৱসত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী পাঠ আলোচনাৰ যি মহান কাৰ্যসূচী আপোনা সব মহামহন্তৰ হৃদয়ে হৃদয়ে অমৃত পান কৰাবৰ উদ্দেশ্যে উদযাপন সমিতিৰ উদীয়মান বিষয়ববীয়া কৰ্মকৰ্তা বা সমস্ত সভাপতি বা প্ৰভুকে প্ৰমুখ কৰি আপোনা সব সমস্তজনলৈ এই অধমৰ হিয়া ভৰা সেৱা কৃতজ্ঞতা সৰ্বপ্ৰথমে আগবঢ়োৱা হৈছে। আজি হেন পবিত্ৰ দিনত আমি সমস্তজন উদীয়মান যুৱক যুৱতী বা বান্ধৱ আপোনা সব আই মাতৃবৃন্দ এই মহামিলন ক্ষেত্ৰত আমি যে সমস্তজনে এই বৈকুণ্ঠ ধামত উপনীত হৈ আসনত অধিষ্ঠিত হৈ মংগল মূৰ্তি কৃপালু গুৰুজনৰ জন্মদিন উপলক্ষত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আমি আজি শ্ৰৱণ কৰাৰ সুযোগ পোৱা হৈছে। এই সুযোগ ভাগ হৈছে ক'ত? বৈকুণ্ঠ ধামত। ইয়াত বিৰাজমান হৈ আছে কোন? আপোনা সব বৈকুণ্ঠৰ পাৰিষদ, আপোনা সব মহামহন্ত সাধুসন্ত বৈকুণ্ঠৰ পাৰিষদে বৈকুণ্ঠপতি ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তনৰ মানসেৰে এই অধমক যদিও বা আমন্ত্ৰণ কৰি আনিছে, আমি এই মহান দায়িত্বভাগৰ মুঠেও যোগ্য নহওঁ। মাথো আপোনা সবৰ নিমন্ত্ৰণক আজ্ঞাহেন ভাবি নিমিত্ত মাথো পাঠাচাৰ্য বা প্ৰভুৰ পদৰ আধাৰত আঁত ধৰাৰ প্ৰয়াস কৰাহে হৈছে। ইয়াতো আমাৰ কৰিবলৈ যাওঁতে আগ পাছ বঢ়া টুটা কায় মনোবাক্যৰ অনেক অনেক অপৰাধ হৈ যাব পাৰে। আপোনা সব সন্তৰ ক্ষমাহে ভূষণ। আমাৰ ক'ৰবাত যদি কিবা ত্ৰুটি বিচ্যুতি ৰৈ যায়, আপোনা সবৰে দাসৰ দাস ভিত্তৰ ভিত্ত বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ অৰ্থে সবাৰো চৰণত আমি সৰ্বপ্ৰথমে সেৱা নিবেদন কৰা হ'ল। প্ৰভু সমস্ত আমি যে এইভাগে নামঘৰ পালোঁ কাৰ কৃপাত? কৃপালু গুৰুজনৰ কৃপাত।
আমি যে এই ভাগ সমাজ পালোঁ বৈকুণ্ঠৰ পাৰিষদৰ সমাজ, কৃপালু গুৰুজনৰ ইয়া কৃপা। তে কৃপালু গুৰুজনে বস্তুৱে এই অসম মুলুকত গুৰুজনে একশৰণ নাম ধৰ্ম বৈকুণ্ঠ নিৰ্মাণ কৰাৰ আগত, চতুৰ্দশ শতিকাৰ আগত এই অসম মুলুকত যিখন ছবি জিলিকি আছিল, সেই ছবিখনৰ দৃষ্টান্ত গুৰুচৰিতসমূহত বৰ সুন্দৰ সুন্দৰকৈ বিৱৰিত হৈ আছে। তাত কি বুলি কৈছে? ও ৰাম পূৰ্বকালে ইটো দেখি নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ কৰয় সম্প্ৰতি। নানা দেৱ পূজয় কৰয় বলিদান, হংস সাগ মহিকাতে অসংখ্য প্ৰমাণ। আমাক গুৰুচৰিতৰ পদে কয়, পূৰ্বকালত হেনো ইটো দেখে, মানে এই আসাম মুলুকত ভক্তি ধৰ্ম বোলা নাছিলে। আছিল কি? নানান ধৰণৰ দেৱ দেৱী পূজা পাৰ্বণৰ ৰীতি নীতি, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বাহিৰে আন আন দেৱ দেৱতাবিলাকৰ বিষয়ক ধৰ্ম নীতি নিয়মবিলাকেই আছিল। আৰু সেইমতে অসমৰ ৰাইজে নানান ধৰণৰ দেৱ দেৱী পূজা পাৰ্বণ নীতি নিয়ম চলাই আছিল। নানান দেৱ পূজয় কৰয় বলিদান, সেই দেৱ দেৱতাবিলাকক পুজিবৰ কাৰণে বিশেষ বিশেষ কিছুমান নীতি নিয়ম আছিলে আৰু বলিদান দিব লগা হৈছিল। আমাৰ এতিয়াও দিখৌমুখত ৰামাখ্যা পীঠ নামৰ এখন পীঠ আছে। কালি পৰহি বৰবলি হৈ গ'ল, কিমান যে ছাগলী কাটি দিলে, কিমান যে হাঁহ পাৰ বলি দিলে, অসংখ্য। আৰু কাটি কাটি ভাগৰ লগা কেইটা ছাগলী ৰাইজৰ নামত, গোসানী ঘৰৰ নামত এৰি দিছে। আৰু আনহে নালাগে, গোসানী ঘৰৰ নামত গৰু এৰি দি ৰাইজে পূজা পালন কৰিছে। কেইবাঘৰেও খবৰ জনাইছে যে অমুকৰ গৰুটো সাৰ মেলি দিলে গোসানী ঘৰৰ নামত এৰি, ধান খাই চাহিছে, মাৰিবও নোৱাৰো, খেদিবও নোৱাৰো। এই নিয়ম এতিয়াও চলি আছে। কেৱল দিখৌমুখতে নহয়, প্ৰান্তে প্ৰান্তে জীৱ জন্তু বলি দি দেৱ দেৱী সন্তোষ হ'ব, আৰু দেৱ দেৱী সন্তোষ হ'লে মানুহৰ ঐশ্বৰ্য বিভূতি বাঢ়িব, ধন টকা পইচা সা সম্পদ বৃদ্ধি হ'ব, আৰু পুণ্যৰ ফলত স্বৰ্গগতি প্ৰাপ্তি হৈ যাব। স্বৰ্গত দেৱতাসকলৰ নিচিনা মানে দিব্য তনু ধাৰণ কৰি দেৱলোকত থাকিবলৈ পাব। বছ ইমানেই দেৱ দেৱতা পূজা পাৰ্বণৰ চূড়ান্ত সিদ্ধান্ত, আৰু সেইমতে ৰাইজে কৰি আছে। তে কৃপালু গুৰুজনে বস্তুৱে ভগৱান কৃষ্ণই দেখিলে নানা দেৱ পূজয় কৰয় বলিদান। মানুহবিলাকে অসম মুলুকত, ভাৰতবৰ্ষৰ পূব প্ৰান্তত বিশেষ ধৰণে, অসম প্ৰান্তত বিশেষ ধৰণে নানান দেৱ পূজয় কৰয় বলিদান, হংস চাগ ছাগলী মহিষ কাটে, অসংখ্য প্ৰমাণ মহ বলি দিয়াৰ কোনো সীমা সংখ্যা নাই। এই যে এটি জীৱৰ কল্যাণৰ কাৰণে হাজাৰ হাজাৰটা জীৱক যে নিধন কৰা যিটো ধৰ্ম, এইটোতো কেতিয়াও ধৰ্ম হ'ব নোৱাৰে।
এইটো কেৱল হিংসাই হিংসা, কেৱল তাত যন্ত্ৰণাই যন্ত্ৰণা। এই যে ইহজনমত যে আমি যিমানটা হাঁহ পাৰ বলি দিম, মহিষ কাটিম, ইয়াৰ দুষ্পৰিণাম কি হ'ব? অ' ৰাম পৰকালে সিও কাটে, জাক কাটে জীৱা, এতে কেহে বলি কাটি পূজা নকৰিবা। আমাৰ শাস্ত্ৰই কৈছে সাৱধান, ইহক লোকত ইহকালত মই যিমানটা জীৱ বধ কৰাৰ ভাগিদাৰ হ'লোঁ, যিমানটা জীৱ মই বলি দিলোঁ, পৰকালত ময়ো তেনে ধৰণৰ ছাগলী মহিষ হাঁহ পাৰ হৈ মানে থাকিব লাগিব, আৰু মোকো সেই জীৱবিলাকে নৰতনু ধাৰণ কৰি মোকো সিমানবাৰ কাটিব। গতিকে এই যে জন্ম হৈ যন্ত্ৰণা ভুগি বাৰে বাৰে মানুহৰ গতি নোপোৱা যিটো নৰক যন্ত্ৰণা ভুগি ভুগি কেৱল নৰক আৰু যন্ত্ৰণা, এই ঘৃণনীয় এই মানুহৰ যিটো দুৰ্গতি, এই দুৰ্গতিটো মোচন কৰিবৰ কাৰণে কি কৰিলে কৃপালু ভগৱন্ত বস্তুৱে? ৰাম ইবাৰ সমস্তকে কৰিবে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলাই অৱতাৰ। কলিৰ সমস্ত লোকক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্ত বস্তুৱে শংকৰ মাধৱ ৰূপে আবিৰ্ভাৱ হ'ল। আমাৰ কৃপালু গুৰুজনৰ কৃপা মৰ্মে আমি এইভাগ বৈকুণ্ঠ পালোঁ। আপোনা সব পাৰিষদক দৰ্শন হোৱাৰ সৌভাগ্য ঘটিল। এইভাগ ভাগৱত গ্ৰন্থ পালোঁ, এইভাগ আসন পালোঁ, মণিকূট গৃহ পালোঁ, এইভাগ শৰাই পালোঁ, বন্তি পালোঁ, সফুৰা পালোঁ। আমাক সৰ্বতো প্ৰকাৰৰ সুবিধা কৃপালু গুৰুজন বস্তুৱে প্ৰদান কৰিলে। এইভাগ ভাগৱত গ্ৰন্থ যদি কৃপালু গুৰুজনে আমাৰ ভাষাত আমাক কৃপা কৰি নিদিলেহেঁতেন, হয়তো আমি আজি এনেধৰণে এই বৈকুণ্ঠৰ অমৃত ৰস পান কৰাৰ সুবিধাকণ নাপালোহেঁতেন। যেতিয়া নেকি সুদূৰ বাৰাণসীৰ পৰা জগদীশ মিশ্ৰ নামৰ এজন ব্ৰাহ্মণ্য বৰ্গৰ পণ্ডিত ব্ৰাহ্মণে ভাগৱত বস্তু সংস্কৃত ভাষাত 28,000 শ্লোকত নিবন্ধিত ভাগৱত গ্ৰন্থ মূৰত তুলি পদপৰ্যায়ে আহি আহি মানে ব নামে গ্ৰাম, স নামে নাম, এই অৰ্থাৎ বটদ্ৰৱাৰ শংকৰ নামৰ কৃপালু গুৰুজনৰ হাতত বটদ্ৰৱাৰ নামৰ গৃহত জগদীশ মিশ্ৰই ভাগৱত গ্ৰন্থ প্ৰদান কৰিলে। গুৰুজন বস্তুৱে ভাগৱত গ্ৰন্থ পঢ়িলে। প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ পৰা দ্বাদশ স্কন্ধ শেষ পৰ্যন্ত পঢ়ি দেখিলে হৰি হৰি এই ভাগ গ্ৰন্থটো কেৱল বৈকুণ্ঠৰ অমৃতেই অমৃত প্ৰবাহিত হৈ আছে। আছেতো সংস্কৃত ভাষাত। মই জন্ম ধাৰণ কৰা সমাজখন মানুহবিলাক হ'ল অসমীয়া মানুহ, সংস্কৃত ভাষা নাজানে। যদি মোৰ সমাজখন সংস্কৃত ভাষাৰ পৰা দূৰত আছেই আৰু এই ভাগ অমৃত যদি সংস্কৃত ভাষাতে থাকে, তেতিয়াহ'লে যুগ যুগান্তৰৰ কাৰণে অসমৰ ৰাইজে বৈকুণ্ঠৰ অমৃত পান কৰাৰ পৰা চিৰদিনৰ কাৰণে বঞ্চিত হৈ থাকিব লাগিব। হৰি হৰি। ৰাম কৃষ্ণক চিন্তিয়া স্থিৰ কৰিলা শংকৰ, শ্লোক ভাঙ্গি পদ কৰো বাৰহয় স্কন্ধৰ। গুৰুজন বস্তুৱে ভগৱন্তৰ ওচৰত
গুৱা বন্তি ভক্তি প্ৰদীপ জ্বলাই প্ৰাৰ্থনা জনালে, প্ৰভু মোৰ বিদ্যমানে যদি এই ভাগ গ্ৰন্থ সংস্কৃত ভাষাতে থাকে বৰ ডাঙৰ কথা হ'ব। কেলেনো এই অসম প্ৰান্তৰ ৰাইজ আছে অসমীয়া ভাষাত অসমীয়াহে জানে, সংস্কৃত নাজানে। ব্ৰাহ্মণ্য কুলৰ পণ্ডিতসকলেহে সংস্কৃত ভাষা বুজি পাই জানে। বাকী অসমীয়া হালোৱা সজোৱা কণা কজোৱা নিৰক্ষৰ অসমবাসী ৰাইজে সমস্তজনেই যাতে এই ভাগ গ্ৰন্থ পঢ়িব পাৰিব, চুব পাৰিব, চাব পাৰিব, শুনিব পাৰিব, ভাবিব পাৰিব, কীৰ্তন কৰিব পাৰিব, সৰ্বতো প্ৰকাৰে এই ভাগ গ্ৰন্থৰ গৰ্ভাংশত থকা অমৃত পান কৰি যাতে অমৰ হৈ যাব পাৰে, এই স্বাৰ্থত প্ৰভু মই এভাগ সিদ্ধান্ত ভাবিছোঁ। কি সিদ্ধান্ত? মই শ্লোক ভাংগী পদ কৰোঁ 12 স্কন্ধৰ। মই 12 স্কন্ধৰ 28,000 শ্লোক ভাঙি অসমীয়া ৰাইজৰ সুবিধাৰ্থে পদচন্দত দুলৰি ছবি চন্দত মই ৰাইজৰ হাতত দিয়াৰ কথাটো ভবা হৈছে। কেলেনো অ ৰাম সংস্কৃত নজনা লোকে জীৱতে বুজয়, শ্লোক ভাংগী পদ বন্ধে ইমতে ৰচয়। নালাগে অসমীয়া ৰাইজে সংস্কৃত ভাষা নাজানে, জানিবও নালাগে। সংস্কৃত নজনা স্বত্তেও সংস্কৃত নজনা লোকে যিমতে বুজয়, যেনেকুৱা আমাৰ ভাষাৰ শব্দ বাক্য গাঁথনি কৰিলে আমি সহজে বুজি পাম, কোনো জটিলতা নাথাকিব, তেনেকুৱা সৰল সহজ বাক্য শব্দৰে সৈতে কৃপালু গুৰুজনে আমাৰ ভাষাত দি দিলে কাৰণে আমি এই ভাগ গ্ৰন্থ পালোঁ। প্ৰভু সমস্ত আই মাতৃবৃন্দ, আজি আমাৰ বিষয়বস্তু হৈছে ভাগৱত ধৰ্ম। পৰীক্ষিত ৰজাই মহামুনি শুকগুৰুৰ চৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি বহুকেইভাগ প্ৰশ্ন আগবঢ়োৱাৰ মাজত এভাগে বিশেষ প্ৰশ্ন আছিল যে বিশেষত কি কৰিব ম্ৰিয়মানত নৰে। এই প্ৰশ্নভাগ কলিযুগৰ অলপমতি অলপায়ু ম্ৰিয়মান মানুহবিলাকে যে কি ধৰ্ম পালন কৰিব, এইটো এটা প্ৰশ্ন আছিল। তেতিয়া মহামুনি শুকগুৰুৱে ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি, অৰ্থাৎ তাংক মানে কাক? পৰীক্ষিতক সম্বোধন ধৰি ধন্যবাদ জ্ঞাপন কৰি সিদ্ধান্ত দিছে। কি সিদ্ধান্ত দিছে আজি আমি এই ভাগকে চাবলৈ লোৱা হৈছে। এই ভাগ দ্বিতীয় স্কন্ধৰ মূল বিষয়বস্তু হ'ল ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম মানেনো কি? আমি এই কথাটো জানিব লাগিবই। জানিলেহে আমি যাত্ৰা আৰম্ভ কৰিব পাৰিম। নাজানিলেতো আমি এইটো সপোনেই নে দিঠকেই নে সাপেই নে বেঙেই নে একো বুজি নাপালে আমি কেনেকৈ কাৰ্যসূচী হাতত ল'ম? গতিকে নিশ্চয় বিষয়বস্তুভাগ আমি বুজিব লাগিব, তেতিয়াহে আমি যাত্ৰা কৰিব পাৰিম। সেইকাৰণে দ্বিতীয় আৰু প্ৰথম স্কন্ধৰ বৰ্ণনা ভাগ কৰোঁতে কি বুলি কৈছে? অ ৰাম প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়। প্ৰথম আৰু দ্বিতীয় স্কন্ধক ভগৱন্তৰ দুখানি চৰণ বুলি কৈছে। চৰণৰ কাম কি? ভৰিৰ কাম কি? পদৰ কাম কি? গমন কৰা। বাংময় মূৰ্তি ভগৱন্তৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধক দুখানি পদ বুলি কৈছে, চৰণ দুটয় বুলি কৈছে। দুটয় মানে দুখানি চৰণ। গতিকে আমি সেয়েহে ভাগৱত ধৰ্ম মানে বুজিব লাগিবই, তেতিয়াহে আমি কিন্তু ভাগৱতৰ পৰৱৰ্তী গৰ্ভাংশলৈ গতি কৰিব নিশ্চয় পাৰিম। এতিয়া তেনে চমুতে ভাগৱত ধৰ্মৰ বিষয়ে ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগত দুলৰী চন্দত
ভাগৱত ধৰ্ম মানে কি একদম পোনপটীয়াকৈ তাত কি বুলি কৈছে আমি মন কৰিব লাগিব। তাত কি বুলি কৈছে চাব, ওৰাম এহি মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম, হৰি তুষ্ট সন্ত জাত তাকে পুলি ধৰ্ম। তাত দুটা কথা ক'লে। প্ৰথম কথাটো ক'লে ধৰ্ম মানে কি, 2 নম্বৰত ক'লে ভাগৱত ধৰ্ম মানে কি। এই সম্পৰ্কত কৈছে এহি মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম, সকলো শাস্ত্ৰৰ তত্ত্ব মৰ্ম এভাগেই কি হৰি তুষ্ট সন্ত, যি নীতি নিয়ম, যি ধৰ্ম, যি আচাৰ নীতি পালন কৰিলে গুৰু প্ৰসন্ন হ'ব, দেৱ প্ৰসন্ন হ'ব, নাম প্ৰসন্ন হ'ব, ভকত প্ৰসন্ন হ'ব, অৰ্থাৎ ভগৱান প্ৰসন্ন হ'ব। এই মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম হৰি তুষ্ট সন্ত, যি নীতি নিয়ম আচৰিলে হৰি প্ৰসন্ন হ'ব, আপোনাক প্ৰসন্ন হ'ব, গুৰুদেৱ নাম ভকত প্ৰসন্ন হ'ব, তাকে বুলি ধৰ্ম। এই মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম হৰি তুষ্ট সন্ত জাত তাকে বুলি ধৰ্ম। নম্বৰ 1। 2 নম্বৰত ক'লে ও ৰাম জাত হন্তে প্ৰীতি হয় কৃষ্ণত, ইহাংকে বহুলয় মহা ভাগৱত ধৰ্ম। জাতহন্তে প্ৰীতি হয় কৃষ্ণত, যি নীতি নিয়ম আচৰিলে আমাৰ দৈনন্দিন জীৱনত শ্ৰদ্ধা ৰতি প্ৰীতি একাত্মভাৱেৰে আমি হৰিৰ দিশে যাত্ৰা কৰিব পাৰিম। যি নীতি নিয়ম পালন কৰিলে সেই নীতি নিয়ম, সেই আচাৰ নীতিকে কোৱা হয় ভাগৱত ধৰ্ম। এতিয়া এই ভাগৱত ধৰ্মৰ আমাৰ পদৰ আধাৰত আমি চাওঁ, ইয়াত কি বুলি ক'লে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। জয়কাৰ ঘোষণা কৰিছে আমাৰ 2য় স্কন্ধৰ 1ম পদে। কি বুলি কৈছে, ও ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰ হৰি নাম মহাফল। এৰা মুখৰ সাধন ইটো, জগতৰে হিত লভিলা মুকুতি, যিটো তাহাৰো বাঞ্ছিত। হি পৰীক্ষিত ৰাজন, সৰ্বপ্ৰথমে আমি ভগৱন্ত বস্তুৰ চৰণ চিন্তি ভগৱন্তৰ জয়কাৰ ঘোষণা কৰা হৈছে। কেলে, যাৰ নাম স্মৰণ কৰিলে, জয় জয় কৃষ্ণ, যিজন কৃষ্ণক স্মৰণ কৰিলে মানুহৰ মহামংগল সাধন হৈ যায়। মহাদেৱ শংকৰে পাৰ্বতীৰ আগত এই কথাটো কৈছে কি বুলি, ভগৱন্তৰ নাম ৰামচন্দ্ৰ কৃষ্ণ, ভগৱন্তৰ নাম কেনেকুৱা মহামাহাত্ম্য তত্ত্ব, যাৰ নাম স্মৰণ কৰাৰ লগে লগে আমাৰ পাৰিবাৰিক জীৱনত হেনো আমি মংগল সাধন কৰিব পাৰোঁ আৰু ইহ জনমত আমি মুকুতি সাধন কৰিব পাৰোঁ। মহাদেৱ শংকৰে ক'লে, শুনাচোন শুনা পাৰ্বতী, আটাইতকৈ জগতৰ মংগলময় বস্তুভাগ কি মন কৰাচোন। মংগল মংগল ভৱন, মংগল ভৱন অমংগল হাৰি, উমা সহিত জহি জপত পুৰাৰী।
পৰীক্ষিত ৰাজন, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম স্মৰণ চিন্তন শ্ৰৱণ কীৰ্তনে হ'ল ভাগৱত ধৰ্ম, মহামংগলময় মহাৰত্ন। মংগলৰ গৃহ বুলি কৈছে পাৰ্বতীক মহাদেৱ শংকৰে, মংগল ভৱন। ভাগৱত ধৰ্ম মানে ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তন অৱস্থাকে ভাগৱত ধৰ্ম বুলি কোৱা হয়। গতিকে এই ভাগৱত ধৰ্ম হ'ল আমাৰ পাৰিবাৰিক জীৱনৰ আটাইতকৈ মহামংগলৰ গৃহ বুলি কৈছে, মংগল ভৱন বুলি কৈছে। আৰু এই ভাগৱত ধৰ্মই হ'ল আমাৰ পাৰিবাৰিক জীৱনৰ সৰ্বতো প্ৰকাৰৰ অপায় অথন্তৰ অমংগল দূৰ কৰাৰ একমাত্ৰ মহাপন্থা বুলি কৈছে, অমংগলহাৰী। সেইকাৰণে মহাদেৱ শংকৰে পাৰ্বতীক কৈছে, পাৰ্বতী সেইকাৰণেতো মই তোমাক সদায় কওঁ, আৰাধ্য ইষ্টদেৱ ভগৱান কৃষ্ণ ৰামচন্দ্ৰৰ চৰণ চিন্তাৰ কথাবোৰ যে মই কৈ থাকোঁ, সেইকাৰণে কওঁ। আৰু সেইকাৰণে আমি দুয়ো কি কৰিছোঁ, হৰ পাৰ্বতী দুয়োৱে উমা সহিত জহি জপত পুৰাৰী। পাৰ্বতী উমাৰ সৈতে মহাদেৱ শংকৰে সদা সৰ্বদাই ভাগৱত ধৰ্ম চিন্তন ধ্যান শ্ৰৱণ কৰা কামটো কোনোদিনে খলন নকৰিছিল। গতিকে আমাৰ ভাগৱত ধৰ্মই আমাক এই জ্ঞানটোকে প্ৰদান কৰিছে যে নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱন্ততে জন্মৰো সামফল। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। ভাগৱত ধৰ্মৰ মহামাহাত্ম্য ইমান। এতিয়া এই ভাগৱত ধৰ্ম ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুঞ্জ, ভকত ভগৱন্তৰ গুঞ্জ, গুৰুদেৱ নাম ভকতৰ গুণ গৰিমা আমি শ্ৰৱণ কীৰ্তন কৰাকে ভাগৱত ধৰ্ম বুলি আমাক ভাগৱতৰ পদে উল্লেখ কৰিছে। আৰু এই ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰা আমি শুনিলোঁ, আৰু যদি এৰি দিলোঁ তেতিয়া আকৌ আমাৰ জীৱনত ভাগৱত ধৰ্ম পালন কৰা নহ'বও পাৰে। সেইকাৰণে নেমি নামৰ ৰজাজনৰ আগত 9জন সিদ্ধৰ ভিতৰৰে কবি নামৰ সিদ্ধগৰাকীয়ে ভাগৱত ধৰ্ম মানে কি তাৰ বিশ্লেষণ কৰোঁতে এই কথাটো এনেধৰণে ক'লে, আমি মন কৰিব লগা। তাত কি বুলি কৈছে, অ ৰাম আপুনি আচৰি ধৰ্ময়ানকো শিকায়। হে নিমিৰাজন, ভাগৱত ধৰ্ম নিজে সৰ্বপ্ৰথমে আচৰিব লগা বস্তু। প্ৰথমে আমি ঔষধ পালি নিজে খাই ঔষধৰ গুণাগুণটো কি আমি খালেহে বুজি পাম। আমি যেতিয়া নেকি দেখিম যে ডাক্তৰে দিয়া ঔষধ প্ৰেছক্ৰিপশ্যনৰ মৰ্মে মই ফাৰ্মাচীৰ পৰা অনা এই টেবলেট বা এই ঔষধৰ পৰা মই এনেকুৱা ধৰণৰ উপকৃত হ'লোঁ, এই উপকৃত হোৱাজনেহে আনজনক আকৌ ভাল ধৰণে কৈ দিব পাৰিব, এইটো কৰিব লাগে দেই, এইটোৱেই আটাইতকৈ ভাল উপায় আৰু বেমাৰ নিৰাময়ৰ। নেখালে এইটো ক'ব নোৱাৰিব নদী। সেই কথাটো কৈছে আপুনি আচৰি ধৰ্ম, আমি প্ৰত্যেকজনেই ভাগৱত ধৰ্ম আচৰিব লাগে বুলি কৈছে। তে ভাগৱত ধৰ্ম আমি প্ৰত্যেকজনে আচৰিলে কি হ'ব, আমি আনক ক'ব পৰা হ'ম, নিজে উপকৃত হৈ আনকো আমি উপকাৰ সাধন কৰাৰ সুবিধাকণ আমি দিব পাৰিম। সেই কথাটো কৈছে আপুনি আচৰি ধৰ্ম আনকো শিকায়। অ ৰাম আকে বুলি ভাগৱতী ধৰ্ম নিমিৰাই। হে নিমিৰাজন, ভাগৱত ধৰ্ম এৰাকে কোৱা হয় যি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুঞ্জ নিজে হৃদয়ত ধাৰণ কৰি, নিজে অনুসৰণ কৰি, নিজে কৰ্ণদ্বাৰেদি হৃদিগত কৰি, নিজে উপকৃত হৈ আনকো উপকৃত হোৱাৰ উদ্দেশ্যে কোৱা বা দেখুওৱা নীতি নিয়ম এৰাকে কোৱা হয় ভাগৱত ধৰ্ম। গতিকে আমাক অহৰহ ভাগৱতৰ পদে এই সিদ্ধান্তটো দিছে
যে নাৰায়ণ স্মৰণেহে পৰম মংগল। হে পৰীক্ষিত ৰাজন, তোমাৰাই যে জানিব বিচাৰিছে বিশেষত কি কৰিব ম্ৰিয়মান নৰে। এই ম্ৰিয়মান নৰৰ আজিৰ বাদে কালিলৈ হয়তো মই নাথাকিবও পাৰোঁ, এই মুহূৰ্তৰ বাদে পৰৱৰ্তী সময়ত হয়তো মই ক'ৰবাত গুচি যাব লগা হ'বও পাৰে। মোৰ কোনো ঠিকনা নাইকিয়া, ইমান ক্ষণস্থায়ী আমি একোটা জীৱন ধাৰণ কৰি আছোঁ। আমাৰ জীৱনটো একেবাৰে ক্ষণস্থায়ী। এই ক্ষণস্থায়ী জীৱনত সেই পৰীক্ষিত ৰাজন কোনো নৰে না তপৰ ধৰ্মৰ জৰিয়তে, না যাগ যজ্ঞৰ ধৰ্মৰ জৰিয়তে, না দান দক্ষিণা তীৰ্থ ভ্ৰমণ ধৰ্মৰ জৰিয়তে গতি সাধন কৰিব নোৱাৰিব। ঠিক সেইকাৰণে ক্ষণস্থায়ী জীৱনতো কেৱল ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তন মনন চিন্তনৰ মাধ্যমেদি একেবাৰে ক্ষণস্থায়ী যদি চিৰস্থায়ী হোৱাৰ সৌভাগ্য কেৱল এভাগ ধৰ্মইহে মানুহক প্ৰদান কৰিব পাৰে। সেইভাগ ধৰ্মৰ নামেই হ'ল ভাগৱত ধৰ্ম। অৰ্থাৎ ভগৱন্তৰ বিষয়ে যি গুঞ্জ আমি শ্ৰৱণ কৰাৰ সুবিধাকণ পাইছোঁ, ভকত ভগৱন্ত গুৰুদেৱ নাম ভকতৰ বিষয়ক যিখিনি গুণ গৰিমা যি যি গ্ৰন্থত থাকে, সেইখিনি নীতি নিয়মকে কোৱা হৈছে ভাগৱত ধৰ্ম। এতিয়া আমি যদিও বা ক্ষণস্থায়ী নৰ, যদ্যপি ক্ষণিকজিত দেহা মন ঈশ্বৰ, ওহ কৃষ্ণক ভজিয়া হুৱে অজৰ অমৰ। এ ৰামে দশ প্ৰচেত সয়াগে কহিলন্তহৰ, নাহিকে ভজন্তা দেৱ কৃষ্ণ তয় পৰ। মহাদেৱ শংকৰে আমাক ভাগৱত ধৰ্মৰ উদ্দেশ্যে এই কথাটো ক'লে। হয় হয়, কলিযুগৰ মানুহৰ জীৱন আয়ুস যদিও বা ক্ষণস্থায়ী, যদ্যপি ক্ষণিক এইটো দেহা মনুষ্যৰ, তথাপিতো এই ক্ষণস্থায়ী শৰীৰকে ধাৰণ কৰি ক্ষণস্থায়ী শৰীৰতে থাকিও চিৰস্থায়ী হোৱাৰ সৌভাগ্য কেৱল এটা ধৰ্মতে আছে। কি ধৰ্মত? ভাগৱত ধৰ্ম। যদ্যপি ক্ষণিক এইটো দেহা মনুষ্যৰ, কৃষ্ণক ভজিয়া হুৱে অজৰ অমৰ। মহাদেৱ শংকৰৰ 10জন প্ৰচেতক শিষ্য আছিল। 10 প্ৰচেতস আগে কহিলন্ত হৰ বপাহত, নাহিকে ভজন্তা দেও কৃষ্ণত অপৰ। অৰ্থাৎ ভাগৱত ধৰ্মৰ বাহিৰে আৰু আমাৰ কল্যাণকাৰক পন্থা আন একো নাই বুলি আমাক সিদ্ধান্ত দিছে। সেইকাৰণে কৈছে যে লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত, আমাৰ আগৰ পদত উল্লেখ হৈ গ'ল। যিসকল লোকে ইতিমধ্যে মুকুতি প্ৰাপ্ত হৈ গ'ল, সেই সকলৰো কামনাৰ এভাগেই বস্তু পৃথিৱী মণ্ডলত ভগৱন্তৰ গুঞ্জ, অৰ্থাৎ ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্ম কৰ বস্তু? পৃথিৱী মণ্ডলৰ নেকি? পাতালৰ গ্ৰন্থ নেকি? এভাগ স্বৰ্গৰ গ্ৰন্থ নেকি? নহয়। পদ্মকল্পত ভগৱন্ত বস্তুৱে ব্ৰহ্মাক প্ৰদান কৰোঁতে কি বুলি ক'লে? ও ৰাম স্বাদতয় অমৃতময় পৰময় আনন্দ ৰস, পূৰ্বতয়া আছিল বৈকুণ্ঠত, নাহিয়াৰ সীতা চালহ, নাছিলে কয় একো কাল, স্বৰ্গমৰ্ত পাতাল মধ্যত। ই বোলে স্বৰ্গৰ গ্ৰন্থ নহয়, এই ভাগ মৰ্ত্যৰ গ্ৰন্থ নহয়, পাতালৰ গ্ৰন্থ নাছিল। কি আছিল? ক'ত? বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পদ্ম কলপত। ব্ৰহ্মলোকত পদ্মকল্পত ব্ৰহ্মাই প্ৰথমবাৰৰ কাৰণে ভাগৱত বস্তু লাভ কৰিছিল। আৰু ক্ৰমাগতভাৱে
আমাৰ গুৰুজনৰ হন্তে আমি এইভাগ গ্ৰন্থ আমাৰ সৌভাগ্য হ'ল। গুৰুজনৰ বস্তুৱে এইভাগ গ্ৰন্থৰ পৰা আমাক আৰু এভাগ মহান কৃপা কৰিলে। মন কৰিব লগা কি বুলি ক'লে, অ ৰাম ভাগৱত শাস্ত্ৰ পঢ়ি পাইলা এহি সাৰ, হৰিৰ কীৰ্তনে তৰি দুৰ্ঘোৰ সংসাৰ। ভাগৱত শাস্ত্ৰ পঢ়ি পাইলা এই সাৰ। গুৰুজনে দেখিলে প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ পৰা দ্বাদশ স্কন্ধ শেষ পৰ্যন্ত যে এই ভাগ গ্ৰন্থত এভাগেই সাৰ তত্ত্ব প্ৰকাশ হৈছে। কলিযুগত অল্পমতি অলপায়ু নৰৰ হেনো হৰিনামৰ বাহিৰে গতি নাই। এৰাম এহি ভাবি চাৰি নাম কৰিলা প্ৰচাৰ, যাক জানি নৰ নাৰী তৰো কহ সংসাৰ। এই কথাটো বিশেষ। এহি ভাবি চাৰি নাম কৰিলা প্ৰচাৰ। কৃপালু গুৰুজনে নামৰ 5টা ধাৰা কিয় দিয়া নাই? নামৰ 3টা ধাৰা কিয় দিয়া নাই? নামৰ কৃপালু গুৰুজনৰ ধাৰা হ'ল সদা সৰ্বদাই 4। আমাৰ আসনৰ 3 ভাগ সুৰাত আসন হোৱা নাই, গুৰুজনে কৰা নাই। 4 ভাগ সুৰাত আসন কৰিছে। ভাগৱত গ্ৰন্থৰ পদ্মকল্পত ব্ৰহ্মাক ভগৱন্ত বস্তুৱে কওঁতে ভাগৱত গ্ৰন্থ 5 ভাগ শ্লোকত নাই কোৱা, 3 ভাগ শ্লোকত নাই কোৱা, 14 শ্লোকত কৈছে। ভাগৱত গ্ৰন্থৰ মূল বস্তু হ'ল জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য, যাক কোৱা হয় গুৰু, দেও, নাম, ভকত, মানে 4। এই 4 অংকটো এৰা নাই। আৰু বৈকুণ্ঠৰ পাৰিষদসকলৰ ৰূপটো সদা সৰ্বদাই চতুৰ্ভুজীয়া। আমাৰ এই ভাগক কোৱা হয় দ্বিতীয় বৈকুণ্ঠ। বৈকুণ্ঠ ধামলে যি মানুহে ইহ দেহ ত্যাগ কৰি গতি সাধন কৰিলে, হয় সাৰূপ্য গতিয়ে পাওক বা সালোক্য গতিয়ে হওক বা সামীপ্য গতিয়ে হওক বা সাযুজ্য গতিয়ে হওক বা নিৰ্বাণেই হওক, নিৰ্বাণ মানে শেষ আৰু। গতিকে এই 4 প্ৰকাৰ গতিৰ ভিতৰত সালোক্য গতিয়ে হওক বা সাৰূপ্য হওক বা সাযুজ্যই হওক, মানে ভগৱন্তৰ নিচিনাই হৈ যায়। ভগৱন্ত যেনেকৈ চতুৰ্ভুজীয়া, গতিকে জীৱ যোৱা মাত্ৰকে বৈকুণ্ঠলে মানে পাৰিষদী তনু ধাৰণ কৰি চতুৰ্ভুজীয়া হৈ যায়। পঞ্চভুজীয়া হোৱাৰ ইতিহাস নাই, ষষ্ঠভুজীয়া হোৱাৰ ইতিহাস নাই। ভগৱন্ত অষ্টভুজো ধাৰণ কৰিছে, ভগৱন্ত দশভুজো ধাৰণ কৰিছে, ভগৱন্ত 1000 ভুজো ধাৰণ কৰিছে সময় সাপেক্ষে। কিন্তু স্বাভাৱিক অৱস্থাত বৈকুণ্ঠত ভগৱন্ত থকাৰ বৰ্ণনা সদায় চতুৰ্ভুজীয়া। গতিকে ভগৱন্ত চতুৰ্ভুজীয়া কাৰণে ভকতসকলো চতুৰ্ভুজীয়া। আমাৰ এই ভাগক আপোনাসৱে আমি কওঁ নহয় যে এই ভাগ দ্বিতীয় বৈকুণ্ঠ বুলি। তেতিয়াহ'লে আপোনাসৱ চতুৰ্ভুজীয়া হয় নে নহয়? দেখাততো নহয়, কেতিয়াও নহয়, নহয় বাৰু। আমি দুভুজীয়া। আৰু কি এইটো কথা সুধিবলগীয়া ভাবিবলগীয়া কথা? আমি দুভুজীয়া, কিন্তু প্ৰত্যেকজন ভকত পধ্যেই চতুৰ্ভুজীয়া। ভগৱন্তৰ 4খন হাতত কি কি থাকে? শংখ, চক্ৰ, গদা, পদ্ম। আপোনাৰ মোৰ আমি ভকত সমস্তে, আপোনাক ভকত আই বাপ সমস্তে কি কি বস্তু সদায় ধাৰণ কৰিছে? গুৰুক ধাৰণ কৰিছে। শংখ হ'ল, গুৰু হ'ল শংখৰ প্ৰতীক। গুৰু তত্ত্ব আপোনাসৱৰ লগত আছে। চক্ৰৰ প্ৰতীক হ'ল দেও,
দেউ তত্ত্বক আপোনাসবে ভাবিছে নেকি, কেতিয়াবা কৰে নেকি, যে আমি ইমান দিনে যি কৰিলোঁ এইবেলি আমি গুৰু তত্ত্ব ৰাখিছোঁ, দেউ নালাগে আমাক। দেউ তত্ত্বক মেনেজ কৰি আমি চলিব পাৰোঁ নেকি? নোৱাৰোঁ। দেউ তত্ত্ব আপোনাসবৰ লগত আছে। তে গদাৰ প্ৰতীক হ'ল নাম। চক্ৰ হ'ল দেৱৰ প্ৰতীক, গদাৰ প্ৰতীক হ'ল নাম। তে আমি নামক চাৰাইটো আমি বোলে গুৰু দেউলৈকে ধৰিলোঁ আৰু বোলে নাই বাকীবোৰ নালাগে, সেইটোতো আমি কৰিব নোৱাৰোঁ। নাম আমাক লাগিবই। নাম এনেকুৱা ৰত্ন, স্বয়ং ঈশ্বৰ কৃষ্ণ ভগৱন্ততকৈ নাম ডাঙৰ। এতিয়া ভগৱন্তই কৃপা কৰি তেওঁতকৈ ডাঙৰ তত্ত্ব এভাগ আপোনাক মোক আমাৰ সমস্ত অল্পায়ু অল্পমতি মানুহৰ মুকুতিৰ কাৰণে নৰৰ হাতত দি দিলে। যিভাগ নামৰ মানে পৃথিৱী মণ্ডল স্বৰ্গ মৰ্ত্য পাতালত যিমানবিলাক ধূলিকণিকা এই তিনিও লোকত আছে, সিমান ধূলিকণিকা যদি কোনোবা যুগত কেতিয়াবা ঋষিমুনিসকলে গণনা কৰি কৰি শেষ কৰিবও পাৰে, নামৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। এনেকুৱা নাম তত্ত্ব আপোনাসবৰ লগত আছে। তিনিভাগ তত্ত্ব আপোনাসবৰ লগত আছে। নম্বৰ 1। 2 নম্বৰত ভকতৰ প্ৰতীক হ'ল পদ্ম। ভগৱন্তৰ হাতত আৰু ভগৱন্তৰ পাৰিষদসকলৰ হাতত, বৈকুণ্ঠ ধামত থকা পাৰিষদসকলৰ হাতত শংখ থাকে, চক্ৰ থাকে, গদা থাকে, পদ্ম থাকে। 4 বস্তু পাৰিষদসকলৰ হাতত বৈকুণ্ঠত থাকে, ভগৱন্তৰ পাৰিষদসকলৰ হাতত। তে আমি যদি কৈছোঁ এইভাগ, আমি যদি ভাবিছোঁ এইভাগ যদি সঁচা অৰ্থত হয় দ্বিতীয় বৈকুণ্ঠ, তেতিয়াহ'লে সেইভাগ বৈকুণ্ঠৰ পাৰিষদসকলৰ সা সম্পত্তিবোৰো আপোনাসবৰ লগত থাকিব লাগিব। নিশ্চয় আছে। আমি দেখাত আমাৰ দুভুজীয়া, কিন্তু আমি যিহেতু দীন মাধৱ মুৰুখমতি কয়, বাণী শুনা হ'ব লুই, বিনা গুৰু চৰণে ভকতি ৰগতি মুকুতি কবহু নহুই। ওহি পৰম তত্ত্ব বেদ বাণী। এই ভাগ হ'ল পৰম তত্ত্ব আৰু কোৰবাণী, বেদৰ বাণী। গতিকে আমি দেখাত যদিও দুভুজীয়া, কিন্তু আমি যিহেতু গুৰু দেও নাম ভকত 4 বস্তুক আমি এৰাই চলিব নোৱাৰোঁ, সেই অৰ্থত ভকত পধ্যেই কিন্তু চতুৰ্ভুজীয়া। আমাৰ হাততো শংখ আছে, চক্ৰ আছে, গদা আছে, পদ্ম আছে ভকতৰ হাতত। ভকত চতুৰ্ভুজীয়া। যাই নহওক, প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি ভাগৱত ধৰ্ম মূল বিষয়ভাগ আছিল, লগতে সংযোজন কৰি আৰম্ভ কৰা হ'ল যে গুৰুজনৰ যিহেতু জন্ম জয়ন্তীৰ দিন দিৱস আজি, সেইকাৰণে গুৰুজনৰ বিষয়েও 2-এটি কথা আমি ধৰিয়ে তাৰ আলমতে ভাগৱত ধৰ্মৰ বিষয়ত আমি সংগতি ৰাখি আমি কৃপালু গুৰুজনৰ অৱদানৰাজিৰ বিষয়েও 2-এটি কথা আমি আগবঢ়োৱা হ'ল। ইয়াতো আমাৰ কওঁতে পঢ়া 2টা দায় আছে। আপোনাসবে দায় মাৰ্জনা কৰিব বুলি সবাৰ চৰণত আমি পুনৰ সেৱা ধৰি পাঠাচাৰ্য প্ৰভুক পাঠ আগুৱাবলৈ সেৱা ধৰা হ'ল। কৃষ্ণ কৃষ্ণ। ব্যাখ্যাকাৰ শ্ৰীযুত অৰূপ শইকীয়া বাপৰ মুখপদ্মহন্তে অমৃত বৰষিছে। আমি তেখেতৰ পদপংকজত সেৱা ধৰিছোঁ। তেখেতৰ প্ৰকাশিত কথা